PM কিষাণ আঁচনিক লৈ এটা ডাঙৰ খবৰ যেহেতু 17 নং কিস্তিৰ অপেক্ষা আপুনি কেতিয়া লাভ কৰিব 17 নং কিস্তি PM কিষাণ কৃষকসকলৰ যেহেতু 16 নং কিস্তি পোৱাৰ পিছত এবাৰ যেহেতু 17 নং কিস্তিক লৈ যেহেতু বহুতে কৈ আছে যে কেতিয়া দিয়া হ'ব আসলতে 17 নং কিস্তিৰ ধন তো কিছুমানে কৈছে যেহেতু ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে দিব বা হয়তো নিদিব পাৰে কিন্তু তেনেকুৱাকৈ বহুতে কিবা কিবি কৈ আছে তো মই আপোনালোকক জনাব বিচাৰিছোঁ যে 17 নং কিস্তি আপুনি কেতিয়া লাভ কৰিব আৰু আপুনি পাবনে নাপায় কোনসকল কৃষকক দিয়া হ'ব 17 নং কিস্তি তাৰ কাৰণে আপুনি কি কৰিব লাগিব তো বলক ভিডিওটো আৰম্ভ কৰোঁ আপোনালোকক আজি মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক সকলোখিনি কথা আজি মই এই ভিডিওত আলোচনা কৰিম তো গতিকে ভিডিওটো কোনো স্কিপ নকৰিব শেষলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰোঁ ওয়েলকাম টু মাই চেনেল গুড লাক আছাম এবাৰ কিছুমান কৃষকে যেহেতু কিস্তি লাভ নকৰে কিয়নো ক'ব খুজিছোঁ যদি আপুনি PM কিষাণৰ কিস্তি লাভ কৰিব বিচাৰিছে যদি 17 নং কিস্তি আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি PM কিষাণৰ এই কেইটা কাম কৰিব লাগিব তো আপুনি কৰিলে নে নাই তো এতিয়া আপুনি জানিব লাগিব যে আপোনাৰ কি হৈ আছে চক বহুতো কৃষকৰ যেহেতু সমস্যা যেহেতু দেখিবলৈ পোৱা গৈছে EKYCৰ ফালৰ পৰা আপোনাৰ লেণ্ড শেডিং আদিৰ পৰা যেহেতু বহুতো প্ৰব্লেম আপোনালোকৰ যেহেতু দেখিবলৈ পোৱা যায় তো এতিয়া জানিব পোৱা মতে যে কোৱা হৈছে যেহেতু কৃষকসকলৰ একাউণ্টত সোমাই দিয়া হ'ব 17 নং কিস্তি কিন্তু কৃষকসকলে কেতিয়া লাভ কৰিব এই 17 নং কিস্তিৰ ধন আপুনি 17 নং কিস্তিৰ ধন লাভ কৰিবনে সঁচাকৈ যদি আপুনি 17 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি কি কৰিব লাগিব চক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেহেতু আপোনালোকক জনাইছে যে আপুনি এইকেইটা কাম আপুনি কৰিলে নাই তো আপোনালোকক কৰিব দিয়া হৈছিলে যেহেতু আপোনালোকে সকলোৱে জানে 16 নং কিস্তি দিয়াৰ পিছত যেহেতু আপোনালোকক এবাৰ এটা নতুনকৈ আপডেট দিয়া হৈছিলে কিছুদিন আগতে আপোনালোকক জনোৱা হৈছিলে যে আপোনালোকে 31 মাৰ্চৰ ভিতৰত EKYCৰ কাম সম্পূৰ্ণ কৰিবলৈ তো আপুনি যদি 31 মাৰ্চৰ ভিতৰত যদি আপুনি EKYCৰ কাম সম্পূৰ্ণ কৰিছে আৰু আপোনাৰ যদি গোটেইখিনি ডাটা ঠিকেই আছে আপোনাৰ যদি কোনো প্ৰব্লেম নাই তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ কিস্তি কিয়নো 17 নং কিস্তি আপুনি লাভ কৰিবই যদি আপোনাৰ ধৰক EKYC হোৱা নাই বা আপোনাৰ হৈ আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব চক EKYCটো কি হৈছে মানে মেইন কথাটো হৈছে কি বহুতো কৃষকৰ আধাৰৰ লগত লিংক নাই মোবাইল নম্বৰ যদি আপোনাৰ মোবাইল নম্বৰ লিংক নাথাকে যদি আপোনাৰ OTP নাহে তেনে ক্ষেত্ৰত আপুনি কি কৰিব চক এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ আপোনাৰ আধাৰ কাৰ্ডত থকা নম্বৰটো কি আছে আপুনি কেনেকৈ গম পাব তাৰ কাৰণে আপুনি কেনেকৈ চেক কৰিব আপুনি গুগলত সাৰ্চ কৰিব পাৰে গুগলত আপুনি সাৰ্চ কৰিব পাৰে আধাৰ কাৰ্ড লিংক to মোবাইল নম্বৰ আপুনি কেনেকৈ গম পাব তাতে আপোনালোকৰ এটা OTP আহে সেই OTPটোৰ জৰিয়তে আপুনি গম পাই যাব যে আপোনাৰ কোনটো মোবাইল দিয়া আছে বা আপুনি বেংকত গ'লেও আপুনি গম পাব যদি আপোনাৰ বেংকত লিংক কৰা আছে আপোনাৰ মোবাইল নম্বৰটো সেই যিটো মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ডত দিছিলে সেই আধাৰ কাৰ্ডখন আপোনাৰ যদি বেংকৰ লগত লিংক থাকে তেনেহ'লে আপুনি গম পাই যাব বা আপুনি সাৰ্চ কৰিলে গম পাই যাব আপুনি আপোনাৰ বেংকৰ নামটো লিখি দিলে আপুনি সাৰ্চ কৰিব পাৰিব আপুনি লিখি দিব লাগিব বেংকৰ নামটো আপুনি লিখি দিব যিটো বেংক হ'ব বা ষ্টেট বেংক অফ ইণ্ডিয়া আধাৰ লিংক তো এনেকৈ আপুনি লিখি দিলে আপুনি গম পাব আপোনাৰ কোনটো মোবাইল নম্বৰ আপোনাৰ লিংক হৈ আছে সেই বস্তুটো আপুনি জানিব পাৰিব এতিয়া কথাটো হৈছে কি বহুতো কৃষকৰ যেহেতু মানে আপুনি চাব পৰা নাই বেনিফিচিয়াৰী ষ্টেটাছ তো আপুনি যদি বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব পৰা নাই তেনেহ'লে কেনেকৈ চেক কৰিব প্ৰথমতে আপুনি আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰক আপোনাৰ ষ্টেটাছটো চেক কৰিলে আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈ আছে তো প্ৰথমতে আপোনালোকে PM কিষাণ ৱেবছাইটত এনেদৰে আহিব আহাৰ পিছত আপুনি নাও ইয়ৰ ষ্টেটাছত গুচি যাব ঠিক আছে নাও ইয়ৰ ষ্টেটাছত আহাৰ পিছত আপুনি ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব নাও ইয়ৰ ষ্টেটাছ PM কিষাণ তো ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব কৈছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ইয়াত দি দিব তাৰপিছত কেপচাৰটো ফাইল কৰিব ঠিক আছে আৰু এটা কথা আপোনালোকক জনাই দিওঁ বহুতো কৃষকে নাজানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কিমান যদি আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো উলিয়াব পৰা নাই তেনেহ'লে আপোনালোকক মই চিম্পল সহজ উপায়েৰে যেহেতু ক'ব খুজিছোঁ মোৰ এটা ভিডিঅ' দিয়া আছে তাতো মই দি দিম আৰু আপোনালোকে ইয়াত নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত গ'লেও আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি উলিয়াব পাৰিব নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যনত গ'লে আপুনি ইয়াত কি কৰিব চক ইয়াত আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে বা আধাৰ নম্বৰ আপুনি যিকোনো এটা ইয়াত দি দিব মোবাইল নম্বৰ যদি আছে তেতিয়াহ'লে মোবাইল নম্বৰটো দিব কেপচাৰটো ফাইল কৰিব তাৰপিছত গেট
আপুনি ইয়াত গুচি যাব যোৱাৰ পিছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আপোনাৰ মোবাইল নম্বৰ এটা OTP যাব OTPটো ফাইল কৰাৰ পিছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই আহিব সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনাক প্ৰয়োজন হ'ব কিয়নো ৰেজিষ্ট্ৰেশ্যন নম্বৰটোৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছ তো এতিয়া আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব কেনেকৈ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিবলৈ হ'লে আপুনি নাও ইয়ৰ ষ্টেটাছত আপুনি গুচি যাব যোৱাৰ পিছত আপুনি ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব কেপচাটো দিব তাৰপিছত গেট OTPত গুচি যাব গেট OTPত যোৱাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব সেই OTPটো আপুনি ফাইল কৰি দিব ফাইল কৰি দিয়াৰ পিছত আপোনাৰ যিটো ষ্টেটাছ আছে সেই ষ্টেটাছটো আপুনি এনেকৈ চাব তো গাইস আপোনাৰ ইম্পৰ্টেন্ট বস্তু হৈছে আপোনাৰ ইম্পৰ্টেন্ট কাম যিকিটা কাম আপোনালোকে কৰিব লাগে PM কিষাণৰ যদি আপুনি কিস্তি লাভ কৰে তেনেহলে আপোনাৰ এইকিটা কাম যেটো বাধ্যতামূলক এইখিনি কাম যদি আপুনি কৰা নাই এতিয়াও তেতিয়াহলে আপুনি এতিয়াই যাওক আপুনি আজিয়ে যাওক আপোনাৰ যিটো বেনিফিট আপোনাৰ CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰক আৰু তেখেতসকলক আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো দিয়ক বেনিফিচিয়াৰী নম্বৰটো দিয়াৰ পিছত আপোনাৰ ষ্টেটাছটো তেখেতসকলে চেক কৰি দিব নাইবা আপোনাৰ মোবাইল নম্বৰটো জৰিয়তে আপুনি নিজে চাব পাৰিব ঘৰতে বহি আপুনি মোবাইলতো আপুনি চাব পাৰিব আপোনাৰ ষ্টেটাছ ঠিক আছে কিন্তু আপোনাৰ মোবাইলটোত যদি আপুনি OTP আহে ঠিক আছে যদি আপোনাৰ OTPৰ সমস্যা হৈ আছে তেনেহলে আপোনাৰ আধাৰ নম্বৰটো আপুনি চেক কৰক যে আপোনাৰ লিংক আছে নে নাই আপোনাৰ মোবাইল নম্বৰটো যদি আপোনাৰ মোবাইল নম্বৰটো যদি কোনো সমস্যা নাই কোনো প্ৰবলেম নাই তেনেহলে আপুনি নিশ্চয় আপোনাৰ কোনো আপুনি ষ্টেটাছ চাব পাৰিব আৰু যদি প্ৰবলেম থাকে তেনেহলে আপুনি ষ্টেটাছটো চাব নোৱাৰিব তো এলিজিবিলিটি ষ্টেটাছ এনেকৈ আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আহিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে যেটো লেন্ড শেডিং KYC ষ্টেটাছ KYC ষ্টেটাছ আধাৰ বেংক একাউণ্ট শেডিং তো এই তিনিটা বস্তু আপোনাৰ যদি ওকে থাকে তেনেহলে আপোনাৰ প্ৰবলেম নাই আৰু ভিউ একাউণ্ট ডিটেইলছত গৈ আপোনাৰ একাউণ্টটো আপুনি চেক কৰিব পাৰে আপোনাৰ একাউণ্টটো কি দিয়া আছে ঠিক আছে তো আপোনাৰ যদি সকলো ঠিকে থাকে তেনেহলে আপোনাৰ প্ৰবলেম নাই আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ 17 নং কিস্তি তো গাইস আপোনালোকে এই তিনিটা কাম আপোনালোকে কৰক আপোনাৰ আধাৰ বেংক একাউণ্ট শেডিং মানে আপোনাৰ আধাৰ লগত আপোনাৰ বেংকৰ একাউণ্ট লিংক যদি হোৱা নাই আপুনি লিংক কৰক আৰু KYC যদি আপুনি কৰিব পৰা নাই CSC চেণ্টাৰত গৈ আপুনি যোগাযোগ কৰক লেন্ড শেডিং মানে আপোনাৰ মাটিৰ যিটো আপোনাৰ নাম আছে সেই মাটিৰ নাম থকা এখন আপুনি জমাবন্দী বা চিঠা কপি আপুনি সাবমিট কৰক আপোনাৰ সাৰ্কল অফিচত আপুনি যোগাযোগ কৰিলে আপুনি পাব লেন্ড শেডিংখন আপুনি লেন্ড শেডিংৰ যিটো মাটিৰ ডিটেইলছ আছে সেই ডিটেইলছটো আপোনাৰ সাৰ্কল অফিচত আপুনি পাই যাব ঠিক আছে তো গাইস এনেকৈ এই তিনিটা কাম আপুনি সম্পূৰ্ণ কৰক নিশ্চয় আপুনি লাভ কৰিব 17 নং কিস্তি তো এবাৰ মই জনাব বিচাৰিছো কেতিয়া দিয়া হ'ব 17 নং কিস্তি তো গাইস আপোনালোকক যদি জনাব বিচাৰিছো 17 নং কিস্তি কেতিয়া দিয়া হ'ব আৰু 17 নং কিস্তিলৈ যেটো বেছি দিন নাই আপোনালোকে যেটো বহুতো কৃষকে যেটো ভাবি আছে কেতিয়া দিয়া হ'ব আসলতে চক আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ আপোনালোকে সকলোৱে জানে ফেব্ৰুৱাৰী 16 ফেব্ৰুৱাৰীত যেটো মানে 28 ফেব্ৰুৱাৰীত যেটো ৰিলিজ কৰা হৈছিল PM কিষাণৰ 16 নং কিস্তি আৰু এই 16 নং কিস্তি ৰিলিজ কৰাৰ পিছতে যেহেতু এবাৰ কৃষকসকলৰ যেটো অপেক্ষা 17 নং কিস্তিক লৈ তো 17 নং কিস্তি আপোনালোকে যদি হিসাব কৰে আপোনালোকে এটা চক ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন আপোনাৰ জুন মাহত যেটো ডেট আহি গৈছে তো তেনেকুৱা মতে হিসাব কৰিলে আপোনাৰ জুন মাহতে আপুনি লাভ কৰিব জুন মাহৰ আপোনালোকে শেষত হয়তো মাজত আপোনালোকে PM কিষাণৰ যেটো 17 নং কিস্তি আছে সেই 17 নং কিস্তি আপুনি লাভ কৰিব পাৰিব তো গাইস তাৰ আগতে আপোনাৰ যিখিনি যাৱতীয় কাম আছে সেই কামখিনি আপুনি সম্পূৰ্ণ কৰক আপোনাৰ লেন্ড শেডিং হওক আপোনাৰ আধাৰ শেডিং হওক আপোনাৰ KYC হওক তো সেই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰক আপুনি নিশ্চিত থাকক আপোনাৰ যিটো কিস্তি আছে সেই কিস্তি আপুনি লাভ কৰিব পাৰিব কিন্তু আপুনি আপোনাৰ কামখিনি আপুনি সম্পূৰ্ণ কৰক যিখিনি কাম আপোনালোকক যেটো কৰিব দিয়া হৈছিল তো গাইস আজিৰ ভিডিওটো আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম